আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্সিঙত অসমৰ জয়যাত্ৰা আৰম্ভ হৈছিল 2004 চনত। সেই বৰ্ষত তুৰ্কীৰ ইস্তানবুলত অনুষ্ঠিত হোৱা আন্তৰ্জাতিক আহমেদ কমাৰ্ট বক্সিং চেম্পিয়নশ্বিপত অসমৰ বাবে প্ৰথমবাৰৰ বাবে প্ৰতিনিধিত্ব কৰিবলৈ প্ৰণামিকা বৰাই সুযোগ পাইছিল আৰু ব্ৰঞ্জৰ পদক লাভ কৰিছিল। 2005 চনত কল্পনা চৌধুৰীয়ে বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক, 2006 চনত প্ৰতিভা কছাৰীয়ে 21 সংখ্যক আহমেদ কমাৰ্ট বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক, পৰৱৰ্তী সময়ত গুৱাহাটীত অনুষ্ঠিত হোৱা চতুৰ্থ অসম বক্সিং চেম্পিয়নশ্বিপত কল্পনা চৌধুৰীয়ে সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল। সৰ্বভাৰতীয় বক্সিং সংস্থাই 2011 চনত অনুষ্ঠিত কৰা যুৱ মহিলা বক্সিং চেম্পিয়নশ্বিপত মিনি বসুমতাৰীয়ে সোণৰ পদক লাভ কৰি অসমৰ নাম উজ্বলাই তুলিছিল। অসমৰ শিৱ থাপাই কেইবাবাৰো বক্সিঙত অলিম্পিকত অংশগ্ৰহণ কৰি অসমক গৌৰৱান্বিত কৰিছিল। বিশ্ব বক্সিং চেম্পিয়নশ্বিপত 6 বাৰকৈ পদক আজুৰি আনিছিল। সমান্তৰালভাৱে অসমৰ ভাগ্যৱতী কছাৰী, ফুইলাও বসুমতাৰী, যমুনা বড়ো, বুলেন বুঢ়াগোহাঁই, অমিশা কুমাৰী ভাৰতী, ৰুমি গগৈ, জয় কুমাৰী লামা, জাহ্নৱী গগৈৰ লগতে অন্যান্য কেইবাগৰাকীও বক্সিং খেলুৱৈয়ে বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্সিং চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি পদক অৰ্জনেৰে অসমৰ বক্সিং ক্ষেত্ৰখনলৈ এক উল্লেখযোগ্য অৰিহণা আগবঢ়াবলৈ সক্ষম হৈছিল। অংকুচিতা বড়ো 2018 চনত অনুষ্ঠিত বিশ্ব চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন কৰিছিল। টকিঅ' অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰি লাভলিনাই ব্ৰঞ্জৰ পদকেৰে অসমৰ ইতিহাসত অলিম্পিকত পদক লাভ কৰা প্ৰথম অসমীয়া হিচাপে নিজৰ চিনাকি দিবলৈ সক্ষম হৈছিল। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002233540, 88765210998, website www.aipguwahati.in